জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হ'ল পত্নী গৰিমা শইকীয়া গাৰ্গ। হঠাৎ নিশা সোণাপুৰৰ হাতীমূৰাৰ সমাধিত উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত সেৱালৈ কান্দি কান্দি ন্যায় বিচাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। সকলোকে প্ৰতিদিনে #JusticeForJubin লিখি ন্যায়ৰ বাবে প্ৰাৰ্থনাৰ আহ্বান জনালে। 22 দিন পাছতো কি ঘটিছিল নাজানিলো বুলি আক্ষেপ প্ৰকাশ কৰিছে গৰিমা গাৰ্গে। আমি অশান্তি বিচৰা নাই, শান্তিপূৰ্ণভাৱে ন্যায় বিচাৰিছো। গৰিমাৰ প্ৰাৰ্থনাৰ সময়ত জুবিনৰ সমাধিত উঠিল জয় জুবিন দা ধ্বনি। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হ'ল পত্নী গৰিমা শইকীয়া গাৰ্গ। ইয়াৰ দৃশ্য দেখুৱাইছো। হঠাৎ নিশা সোণাপুৰৰ হাতীমূৰাৰ সমাধি ক্ষেত্ৰত এয়া গৰিমা শইকীয়া গাৰ্গ উপস্থিত হয়। ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক Sorry. We want justice! Justice! We want justice! 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 Jai Jubinda! Jai Jubinda! ইয়াৰ দৃশ্যবোৰ দেখুৱাইছো। গৰিমা শইকীয়া গাৰ্গ আজি আকৌ এবাৰকৈ নিশাৰ ভাগত উপস্থিত হ'লগৈ জুবিন ক্ষেত্ৰত আৰু এনেধৰণে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ সকলোৱে একেলগে মায়াবিনী গীতটো গালে আৰু আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। আকৌ এবাৰ সকলোকে ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাবলৈ তেওঁ আহ্বান জনায় আৰু উই ৱান্ট জাষ্টিছ সেই ধ্বনি শুনিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। কিন্তু লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে, তেওঁ যাতে ন্যায় পায়। সেইকাৰণে প্ৰতিদিনে #JusticeForJubin গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব। আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে। সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব, ন্যায়। সেইকাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ। #JusticeForJubin গাৰ্গ সদায় লিখিব। আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো অশান্তি বিচৰা নাই। শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়াই প্ৰাৰ্থনা কৰিছোঁ।
গাৰ্গৰ সমাধি ক্ষেত্ৰত পুনৰ জয় জুবিন দা ধ্বনি শুনিবলৈ পোৱা গৈছে আৰু গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি কি ক'লে আপোনালোকে ইতিমধ্যে শুনিলে সামাজিক মাধ্যম বৰ্তমান যেহেতু শক্তিশালী অৱস্থাত আছে সেয়েহে সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন সকলোকে লিখিবলৈ আহ্বান জনাইছে প্ৰতিদিনেই আৰু ন্যায়ৰ বাবে সকলোকে একেলগে মাত মাতিবলৈ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে 22 দিন উকলি গ'ল এতিয়ালৈকে কোনো অগ্ৰগতিৰ বিষয়ে জানিব পৰা হোৱা নাই বুলি সদৰি কৰিছে কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই কথাটো এতিয়াও অজ্ঞাত অৱস্থাত আছে তাকে লৈ মনৰ দুখ প্ৰকাশ কৰিছে গৰিমা গাৰ্গে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক প্ৰতিদিনে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহৰ সমাগম হয় আৰু সকলো লোকেই তাত আহি এনেধৰণে মায়াবিনী গীত গায় অথবা নাম কীৰ্তন কৰে আই মাতৃসকলো আহে তালৈ আৰু নেগেৰা নাম প্ৰতিদিনেই হৈ আছে ভক্তিৰসৰ সমাহাৰ হৈছে তাত এয়া মাত্ৰ অকৃত্ৰিম ভালপোৱা মৰমৰ শিল্পীগৰাকীৰ প্ৰতি এয়া সকলোৰে শ্ৰদ্ধাঞ্জলি মৰমৰ শিল্পীগৰাকীৰ প্ৰতি জুবিন গাৰ্গক কিমান অন্তৰৰ পৰা মানুহে ভাল পায় সেয়া সকলোৱে বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাই আছে কিন্তু তাৰ মাজতে এই প্ৰশ্ন উঠিছে কেনেকৈ আমাৰ মৰমৰ শিল্পীগৰাকীৰ মৃত্যু হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যাৰ বাবে পত্নী গৰিমা গাৰ্গে মনৰ দুখ প্ৰকাশ কৰিছে 22 দিন হ'ল এতিয়ালৈকে সকলো কথা কিয় স্পষ্ট হোৱা নাই সেই প্ৰশ্নটো তেওঁ বাৰে বাৰে উত্থাপন কৰিছে আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি প্ৰতিদিনেই সকলোকে জাষ্টিছ ফৰ জুবিন এই হেশটেগ দি এনেধৰণে লিখিবলৈ আহ্বান জনাইছে আৰু সমান্তৰালভাৱে মাত মাতি যাবলৈ সকলোকে আহ্বান জনাইছে আমি পুনৰবাৰ মন্তব্য শুনাই লৈছোঁ গৰিমা গাৰ্গৰ সদায় প্ৰাৰ্থনা কৰিব কিন্তু লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে তেওঁ যাতে ন্যায় পায় সেইকাৰণে সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ মৰমৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এয়া গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন দা অমৰ হওক ধ্বনি শুনিবলৈ পোৱা গৈছে তাত আৰু জাষ্টিছৰ বাবে সকলোকে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে ন্যায়ৰ বাবে সকলোৱে যাতে প্ৰাৰ্থনা কৰে সেই কথা উল্লেখ কৰিছে গৰিমা গাৰ্গে আৰু স্বাভাৱিকতেই এতিয়াও বহুখিনি কথা অজ্ঞাত অৱস্থাতেই আছে বহু স্পষ্ট তথ্য উদ্ঘাটন হ'বলৈ বাকী আছে যাৰ বাবেই এতিয়া অসমৰ প্ৰতিজন লোকেই এই বিষয়টোৰ ক্ষেত্ৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আছে সামাজিক মাধ্যমত প্ৰতিদিনে এই বিষয়বোৰ উচ্চাৰিত হৈ আছে গৰিমা গাৰ্গেও সেই কথাই সদৰি কৰিছে যে প্ৰতিদিনে আপোনালোকে হেশটেগ জাষ্টিছ ফৰ জুবিন বুলি লিখি ন্যায় প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰক ন্যায় আমাক লাগে প্ৰকৃত
সত্যটো উদ্ঘাটন হোৱাটো সকলোৱে বিচাৰে আৰু প্ৰকৃত সত্য উদ্ঘাটন নোহোৱালৈকে প্ৰতিজন অসমীয়াই এনেধৰণে মাত মাতি যাব লাগে বুলি গৰিমা গাৰ্গে সদৰি কৰে। আমাৰ সতীৰ্থ সাংবাদিক মৌচুম বৰ্তমান লাইভত আছে। মৌচুম, গৰিমা শইকীয়া গাৰ্গ এয়া উপস্থিত হোৱাৰ মুহূৰ্তৰ দৃশ্য দেখুৱাই আছোঁ। এতিয়াও আছে নেকি গৰিমা শইকীয়া গাৰ্গ তাত? হয় প্ৰাঞ্জল, কিছু মুহূৰ্ত পূৰ্বে গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হৈছিলে জুবিন ক্ষেত্ৰত আৰু তাৰ পাছত ৰাইজৰ সৈতে কিছু সময় প্ৰাৰ্থনা যি ইয়াত উপস্থিত আই মাতৃসকলে যি আচলতে তেওঁলোকে নাম প্ৰসংগ কৰিছিলে আৰু নাম প্ৰসংগৰ কৰাত তেওঁ অংশগ্ৰহণ কৰিছিলে বা প্ৰাণৰ শিল্পীগৰাকীক তেওঁ শ্ৰদ্ধাঞ্জলি জনাই ৰাইজৰ মাজলৈ আহিছিলে আৰু ৰাইজৰ মাজত তেওঁ শিল্পীগৰাকীক ৰাইজৰ সৈতে একেলগে সেৱা লৈ আচলতে শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰ পাছত এই গৰিমা গাৰ্গে কিন্তু ৰাইজলৈ আহ্বান জনাইছে, প্ৰতিদিনে প্ৰতিজনে আচলতে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ ছ'চিয়েল মিডিয়াত আহ্বান জনাইছে। আৰু নিশা অজস্ৰ অনুৰাগী বৰ্তমানো এই মুহূৰ্তত আছে আৰু পুৱাৰে পৰা নিশালৈ অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে, শ্ৰদ্ধাঞ্জলি জনাইছে। সমান্তৰালকৈ যি প্ৰশাসনৰ লোক আছিলে, প্ৰশাসনৰ লোকৰ লগতো গৰিমা শইকীয়া গাৰ্গে আহি তেওঁ মত বিনিময় কৰিছে আৰু মত বিনিময় কৰি আচলতে স্থানীয় যিসকল লোক উপস্থিত হৈছিলে, নাম প্ৰসংগ কৰি আছিলে, তেওঁলোকৰ সৈতেও আচলতে তেওঁ মত বিনিময় কৰিছে আৰু উপস্থিত ৰাইজৰ সৈতেও কিছু মত বিনিময় কৰিছে। কিন্তু এই মুহূৰ্তত ক'ব লাগিব এক হৃদয় বিদাৰক ঘটনা আচলতে গৰিমা শইকীয়া গাৰ্গে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোকে আহ্বান জনাব লগা হৈছে, সেয়ে নিশ্চয়কৈ এক তাৎপৰ্য বহন কৰিছে। এই মুহূৰ্তত আটাইতকৈ চৰ্চিত বিষয়টোৱে হৈছে যে গৰিমা শইকীয়া গাৰ্গে ক'ব লগা হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোলৈ আহ্বান জনাব লগা হৈছে, প্ৰতিগৰাকী অসমবাসী ৰাইজলৈ আহ্বান জনাব লগা হৈছে হেছটেগ জুবিন গাৰ্গ ছ'চিয়েল মিডিয়াত লিখিবলৈ। প্ৰাঞ্জল, নিশ্চয় নিশ্চয় মৌচুম, প্ৰতিক্ৰিয়াবোৰো আমি ল'বলৈ চেষ্টা কৰিম। তাত থকা সকলোৱে জয় জুবিন দা ধ্বনি দিছে, জুবিন দা অমৰ হওক ধ্বনি দিছে আৰু সকলোৱে একেলগে মত পোষণ কৰিছে গৰিমা শইকীয়া গাৰ্গৰ সৈতে আমি আপোনাৰ লগত আছোঁ বুলি। আমি যদি এই মুহূৰ্তত নিশা বৰ্তমান 11:16 হৈছে, এই মুহূৰ্ততো বহু লোকৰ সমাগম হৈ আছে তাত, আমি যদি কিছু সংখ্যকৰ মতামত আপোনাৰ জৰিয়তে ল'ব পাৰোঁ লাইভত। হয় হয় প্ৰাঞ্জল, নিশ্চয় এই মুহূৰ্ততো অজস্ৰজন আছে, অসংখ্য লোক ইয়াত আছে, জুবিন অনুৰাগীসকল আছে, জুবিন দা জিন্দাবাদ দিছে, সকলোৱে জয় জুবিন দা কৈছে আৰু সকলোৱে ন্যায় বিচাৰিছে। আমি নিশ্চয়কৈ উপস্থিতসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহি উপস্থিত তেওঁলোকে বিভিন্নজনে আচলতে জয় জুবিন দা কৈছে আৰু তেওঁলোকে আচলতে প্ৰাণৰ শিল্পীগৰাকী ন্যায় বিচাৰিছে। বাইদেউ ক'ৰ পৰা আহিছে, কি ক'ব এই মুহূৰ্তত জুবিন ক্ষেত্ৰত উপস্থিত হৈ? মই শুৱালকুছিৰ পৰা আহিছোঁ, মই এতিয়া তিনিচুকীয়াৰ পৰা আহি আছোঁ। মানে কি মই যাওঁতেও সোমাই গৈছিলোঁ আৰু এতিয়াও মই মানে মনটো ৰখাব নোৱাৰিলোঁ আৰু মই দেখি মানে সোমালোঁ আৰু মই মানে দেখিলে মানে কিবা এটা নিজে মানে ইম'চনেল হৈ যাওঁ আৰু জুবিন দাৰ কথা পাহৰিব নোৱাৰোঁ। মানে আমাৰ তেজত আছে জুবিন দা। নিশ্চয়কৈ কি ক'ব মানে দুখ মানে বহুত অন্তৰত লাগি আছে। যাওঁতেও গৈছিলোঁ সোমাই পিনে, এতিয়াও সোমালোঁ, মানে ৰাস্তা দি যাওঁতে ৰখাব নোৱাৰোঁ আৰু সোমাবই লাগিব এনেকুৱা আৰু। আমি শুৱালকুছিৰ পৰা তিনিচুকীয়া গৈছিলোঁ, তিনিচুকীয়াৰ পৰা আহোঁতে এতিয়া সোমাইছোঁ। উজনি নামনি যাতায়াত কৰা লোকসকলে আচলতে জুবিন ক্ষেত্ৰত আহি উপস্থিত হয়, উজনি নামনি যাতায়াত কৰা এইসকল যাত্ৰী ইয়াত এখন টেকৰ বাবে ৰৈছে আৰু সকলোৱে মায়াবিনী গাইছে। এই মুহূৰ্তত সকলোৱে সমস্বৰে মায়াবিনী গাইছে, এয়া পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ, মায়াবিনী গাইছে সকলোৱে। অসংখ্যজন আছে, অজস্ৰজন আছে, সকলোৱে জুবিনদাৰ বাবে ন্যায় বিচাৰিছে, সকলোৱে মায়াবিনী গাইছে।
বিশেষকৈ সমান্তৰালকে আমি উপস্থিত ৰাইজৰ সৈতে কথা পাতিম।